নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি আজি এটা মক টেষ্ট লৈ আহিছোঁ, ফ্ৰী মক টেষ্ট। ইয়াত আমি প্ৰায় কুৱেশ্যনসমূহ যিসমূহ আলোচনা কৰিলোঁ তাত ৰিভাইজ হিচাপে কুৱেশ্যনসমূহ লৈ আহিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আমি প্ৰায় আগত আলোচনা কুৱেশ্যনসমূহৰ ভিতৰতে আছে, গতিকে নতুন কুৱেশ্যন অনা নাই। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আমি 40টা কুৱেশ্যন লৈ আহিছোঁ। 40টাৰ পৰাই তোমালোকে কিমানটা উত্তৰ দিব পাৰিছা সকলোৱে কমেণ্ট কৰিবা। আৰু সকলোকে বহুত ধন্যবাদ থাকিলে। ইতিমধ্যে আমাৰ চেনেলটোৱে 100K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে। এই শুভক্ষণত সকলোকে অন্তৰৰ পৰা বহুত ধন্যবাদ আৰু মৰম যাচিলোঁ। তোমালোকে এনেদৰে আগলৈও সহায় সহযোগিতা কৰি যাবা আৰু সকলোৱে আশীৰ্বাদ কৰিবা যাতে আৰু আগুৱাই যাব পাৰি। গতিকে তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, মীনাক্ষী মন্দিৰ কোন ৰাজ্যত অৱস্থিত? মীনাক্ষী মন্দিৰ কোন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যনৰ 4টা দিছে। সেই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, তামিলনাডুত। তামিলনাডুত মীনাক্ষী মন্দিৰ অৱস্থিত, এইটো সকলোৱে মনত ৰাখিবা। আমি তাৰপিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, শান্তিবন কোনজন ব্যক্তিৰ সমাধিস্থলক কোৱা হয়? শান্তিবন কোনজন ব্যক্তিৰ সমাধিস্থল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰুদেৱৰ সমাধিস্থলক শান্তিবন বুলি জনা যায়, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে, ইউৰোপৰ ক্ৰীড়াভূমি বুলি কোন ঠাইক কোৱা হয়? কোন ঠাইক ইউৰোপৰ ক্ৰীড়াভূমি বুলি কোৱা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডক ইউৰোপৰ ক্ৰীড়াভূমি বুলি কোৱা হয়, সকলোৱে মনত ৰাখিবা। সকলোৱে ভাবোঁ শুদ্ধ উত্তৰ দিব পাৰিছা। আমি তাৰপিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰপিছৰ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, মেগিনেট লাইন কোন দুখন দেশৰ সীমাৰেখা? যি মেগিনেট লাইন বুলি কোৱা হয় সেই কোন দুখন দেশৰ সীমাৰেখা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, জাৰ্মানী আৰু ফ্ৰান্স। জাৰ্মানী আৰু ফ্ৰান্সৰ এই দুখন দেশৰ সীমাৰেখাক মেগিনেট লাইন বুলি কোৱা হয়, সকলোৱে মনত ৰাখিবা। আমি আহিছোঁ তাৰপিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, বড়ো সাহিত্য সভা কিমান চনত গঠন হৈছিল? বড়ো সাহিত্য সভা কিমান চনত গঠন হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1952 চনত। 1952 চনত বড়ো সাহিত্য সভা গঠন হৈছিল। বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সকলোৱে মনত ৰাখিবা, কোকৰাঝাৰত। কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত আৰু বড়ো সাহিত্য সভা গঠিত হৈছিল 1952 চনত। আমি তাৰপিছৰ 6 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে, লক্ষ্মীনাথ বেজবৰুৱা কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? বেজবৰুৱাদেৱ কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1924 চনত। 1924 চনত লক্ষ্মীনাথ বেজবৰুৱাদেৱ অসম সাহিত্য সভাৰ সভাপতি হৈছিল। আমি আহিছোঁ তাৰপিছৰ 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ চাহৰ ৰাজধানী বুলি কোন ঠাইক কোৱা হয়? চাহৰ ৰাজধানী বুলি অসমৰ কোন ঠাইক কোৱা হয় সুধিছে। অপশ্যনত দিছে ডিগবৈ, যোৰহাট, বঙাইগাঁও, গোলাঘাট। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যোৰহাট। যোৰহাটক অসমৰ চাহৰ ৰাজধানী বুলি কোৱা হয়, সকলোৱে মনত ৰাখিবা। আৰু সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় যোৰহাটক, গতিকে সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনো সুধিছে, জননায়ক বুলি কোনজন ব্যক্তিক কোৱা হয়? জননায়ক বুলি কোনজন ব্যক্তিক কোৱা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, দেৱেশ্বৰ শৰ্মা। দেৱেশ্বৰ শৰ্মাদেৱক জননায়ক বুলি কোৱা হয়, সকলোৱে মনত ৰাখিবা। আমি আহিছোঁ তাৰপিছৰ 9 নম্বৰ কুৱেশ্যনলৈ। 9 নম্বৰ কুৱেশ্যনো সুধিছে, ডাক টিকটত স্থান লাভ কৰোঁতা প্ৰথমগৰাকী অসমীয়া কোন? ডাক টিকটত স্থান লাভ কৰোঁতা প্ৰথমগৰাকী অসমীয়া কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাদেৱ হৈছে ডাক টিকটত স্থান লাভ কৰোঁতা প্ৰথম অসমীয়া। আমি আহিছোঁ তাৰপিছৰ আজি 10 নম্বৰ কুৱেশ্যনলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে, মেঘদূতম কাৰ ৰচনা? যি মেঘদূতম এইখন কোনে ৰচনা কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ যি 4জনৰ দিছে 4জনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি,
কালিদাসে মেঘদূতম গ্ৰন্থখন ৰচনা কৰিছিল সকলোৱে মনত ৰাখিবা তোমালোকে ভিডিওটো চাই কেনেকুৱা পাইছে এটা কমেন্ট কৰিবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু যদি ভিডিওটো ফেচবুকত চাই আছা তেন্তে ভিডিওটো শেয়াৰ কৰি পেজখন ফলো কৰি দিবা আমি তাৰ পিছত আহিছো 11 নম্বৰ কোৱেশ্চনলৈ 11 নম্বৰ কোৱেশ্চন সুধিছে পুনেৰ পুৰণি কি নামেৰে জনা গৈছিল পুনেৰ পুৰণি নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন এ পুনা বুলি জনা গৈছিল পুনেক পুৰণি গতিকে এনে ধৰণৰ কোৱেশ্চন যোৱাবাৰ এডিআইত অহা দেখা গৈছিল সকলোৱে ভালদৰে মনত ৰাখিবা আমি তাৰ পিছৰ 12 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 12 নম্বৰ কোৱেশ্চন সুধিছে উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰখন কি উত্তৰ প্ৰদেশৰ ৰাজধানী কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন ডি লক্ষ্ণৌ হৈছে উত্তৰ প্ৰদেশৰ ৰাজধানী আমি আহিছো তাৰ পিছত আজি 13 নম্বৰ কোৱেশ্চনলৈ 13 নম্বৰ কোৱেশ্চন সুধিছে ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী সন্মান পোৱা প্ৰথম অসমীয়া মহিলা গৰাকী কোন আছিল ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা কবি কোন সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন বি নলিনীবালা দেৱী হৈছে ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী সন্মান পোৱা প্ৰথম গৰাকী অসমীয়া মহিলা কবি তোমালোকে কোৱেশ্চনসমূহ যদি এনেদৰে পাব বিচাৰে হেসমূহ আমি ফেচবুকত দি দিওঁ যি মোৰ ফেচবুকত পেজ আছে পবিত্ৰ বৰা বুলি ডেসক্ৰিপচনত তাৰ লিংকটো দিয়া আছে তাতে আমি এই কোৱেশ্চনসমূহ দি দিওঁ যি সকলে লিখি ল'ব বিচাৰে তাৰ পৰা লিখি ল'ব পাৰিব আমি তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 14 নম্বৰ কোৱেশ্চন সুধিছে চিকমিক বিজুলী ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল চিকমিক ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন ডি 1969 চনত চিকমিক বিজুলীখনে মুক্তি লাভ কৰিছিল আৰু এইখনৰ পৰিচালক কোন আছিল সকলোৱে জানে চাগে ভূপেন হাজৰিকা আছিল এইখনৰ পৰিচালক চিকমিক বিজুলী আৰু এইখন মুক্তি লাভ কৰিছিল 1969 চনত এতিয়া এসো তাৰ পিছৰ 15 নম্বৰ কোৱেশ্চনলৈ 15 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয় এইখন কিমান চনত স্থাপিত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন ডি 1969 চনত অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয় স্থাপিত হৈছিল এইসমূহ অতি ইম্পৰ্টেন্ট হয় সকলোৱে মনত ৰাখিবলৈ চেষ্টা কৰিবা এতিয়া এসো তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন সুধিছে ৰাষ্ট্ৰীয় একতা দিৱস কিমান তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে এই অপচনত দিছে 21 এপ্ৰিল 31 অক্টোবৰ 21 জুলাই 24 আগষ্ট এই অপচনৰ শুদ্ধটো হৈছে অপচন বি 31 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয় সকলোৱে মনত ৰাখিবা এতিয়া আহিছো তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চন সুধিছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত যি বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন এ ৱাশ্বিংটন ডিচিত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয়টো অৱস্থিত সকলোৱে মনত ৰাখিবা এতিয়া আহিছো তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে আমাৰ শৰীৰত সৰ্বাধিক দ্ৰুত উৎপাদন হোৱা ভিটামিন কি আমাৰ শৰীৰত কি ভিটামিন দ্ৰুতভাৱে উৎপাদন হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি ভিটামিন ডি আমাৰ শৰীৰত সৰ্বাধিক দ্ৰুত উৎপাদন হয় এটো ভিটামিন ডি হয় সকলোৱে মনত ৰাখিবা এতিয়া এসো তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল ভাৰতে কিমান চনত অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন ডি 1900 চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল সকলোৱে মনত ৰাখিবা এতিয়া এসো তাৰ পিছৰ 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ কিমান চনত সন্নিৱিষ্ট কৰা হৈছে ভাৰতীয় সংবিধানত যি মৌলিক কৰ্তব্যসমূহ
কিমান চনত সন্নিৱিষ্ট কৰা হৈছে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1976 চনত 1976 চনত ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছিল এতিয়া আছে তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চনলৈ 21 নম্বৰ কোৱেশ্চন সুধিছে হায়দৰাবাদ তলৰ কোনখন ৰাজ্যৰ ৰাজধানী হায়দৰাবাদ তলৰ কোনখন ৰাজ্যৰ ৰাজধানী সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি তেলেংগানাৰ ৰাজধানী হৈছে হায়দৰাবাদ সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ ক'ত উৰাজাহাজ নিৰ্মাণ কৰা কাৰখানা আছে ভাৰতৰ ক'ত উৰাজাহাজ নিৰ্মাণ কৰা কাৰখানা আছে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বাংগালুৰুত উৰাজাহাজ নিৰ্মাণ কৰা কাৰখানা আছে সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চনলৈ 23 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ভাৰতৰ সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি দিল্লীত ভাৰতৰ সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় অৱস্থিত আমি তাৰ পিছৰ 24 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 24 নম্বৰ কোৱেশ্চন সুধিছে আকবৰনামা কাৰ ৰচনা আকবৰনামা কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আবুল ফজলে আকবৰনামা ৰচনা কৰিছিল সকলোৱে মনত ৰাখিবা তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিছা সকলোৱে হিচাপটো ৰাখিবা শেষত কমেন্ট কৰি জনাবা 40টাৰ ভিতৰত কিমানটা শুদ্ধ কৰিলা ইয়াৰ 5 মাৰ্ক ৰাখিছো আমি 30 এতিয়া আছে তাৰ পিছত 25 নম্বৰ কোৱেশ্চনলৈ 25 নম্বৰ কোৱেশ্চন সুধিছে ডাকঘৰ নামৰ গ্ৰন্থখনৰ ৰচক কোন ডাকঘৰ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰবীন্দ্ৰনাথ ঠাকুৰে ডাকঘৰ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 26 নম্বৰ কোৱেশ্চনলৈ 26 নম্বৰ কোৱেশ্চন সুধিছে মুম্বাই পুৰণি নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি বোম্বাই হৈছে মুম্বাই পুৰণি নাম এনে ধৰণৰ পুৰণি নামবোৰ আহে পৰীক্ষাত যোৱাবাৰ এদিৰাইত আহি গৈছিল গতিকে সকলোৰে ভালদৰে চাবা এতিয়া আছে তাৰ পিছত 27 নম্বৰ কোৱেশ্চনলৈ 27 নম্বৰ কোৱেশ্চন সুধিছে আগ্ৰা কোন নদীৰ পাৰত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি আগ্ৰা যমুনা নদীৰ পাৰত অৱস্থিত এতিয়া আছে তাৰ পিছত 28 নম্বৰ কোৱেশ্চনলৈ 28 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ লৰ্ড উইলিয়াম বেণ্টিং হৈছে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল এতিয়া আছে তাৰ পিছত 29 নম্বৰ কোৱেশ্চনলৈ 29 নম্বৰ কোৱেশ্চন সুধিছে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি সৰোজিনী নাইডু হৈছে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল তাৰ পিছত আজি 30 নম্বৰ কোৱেশ্চনটো সুধিছে হিমান্ত গান্ধী নামে খ্যাত ব্যক্তিজন কোন সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি খান আব্দুল গফৰ খান নামে ব্যক্তিজনে হৈছে হিমান্ত গান্ধী এতিয়া আহিছো তাৰ পিছৰ 31 নম্বৰ কোৱেশ্চনলৈ 31 নম্বৰ কোৱেশ্চন সুধিছে লিংগৰাজ মন্দিৰ ক'ত অৱস্থিত সেই মন্দিৰ ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ভুৱনেশ্বৰত লিংগৰাজ মন্দিৰ অৱস্থিত সকলোৱে মনত ৰাখিবা আৰু পাৰা যদি সকলোৱে এনে ধৰণৰ কোৱেশ্চনসমূহ লিখি যাবা যদি ইয়াৰ পৰা দিগদাৰ হৈছে তেন্তে মোৰ ফেচবুকত গোটেই কোৱেশ্চনসমূহ দিয়া থাকে ডেছক্ৰিপশ্যনতে তাৰ লিংকটো দিয়া আছে সকলোৱে গৈ পেজখন ফলো কৰি কোৱেশ্চনসমূহ লিখি ল'ব পাৰিবা এতিয়া আহিছো তাৰ পিছত 32 নম্বৰ কোৱেশ্চনলৈ 32 নম্বৰ কোৱেশ্চন সুধিছে ইন্দিৰা গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি শক্তিস্থল ইন্দিৰা গান্ধীৰ সমাধিস্থলক শক্তিস্থল বুলি জনা যায় সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 33 নম্বৰ কোৱেশ্চনলৈ 33 নম্বৰ কোৱেশ্চন সুধিছে
জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিমান চনত সংঘটিত হৈছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিমান চনত সংঘটিত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1919 চনত 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল এতিয়া এসো তাৰ পিছত 34 নম্বৰ কোৱেশ্চনলৈ 34 নম্বৰ কোৱেশ্চন সুধিছে অট্টালিকাৰ চহৰ বুলি কোন ঠাইক কোৱা হয় অট্টালিকাৰ চহৰ বুলি কোনখন ঠাইক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ কোনটো শুদ্ধ হয় ক'ব লাগে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি নিউয়ৰ্ক নিউয়ৰ্কক অট্টালিকাৰ চহৰ বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা এতিয়া এসো আজিৰ 35 নম্বৰ কোৱেশ্চনলৈ 35 নম্বৰ কোৱেশ্চন সুধিছে বগা হাতীৰ দেশ বুলি কোন ঠাইক কোৱা হয় বগা হাতীৰ দেশ বুলি কোন ঠাইক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি থাইলেণ্ড থাইলেণ্ডক বগা হাতীৰ দেশ বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 36 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 36 নম্বৰ কোৱেশ্চন সুধিছে কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল কোনজন ৰজাৰ মৃত্যুৰ লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল আৰু ভাস্কৰ বৰ্মন মনত ৰাখিবা ভাস্কৰ বৰ্মনে হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আৰু তেওঁ দিনতে চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ অসমলৈ আহিছিল কামৰূপত আহিছিল সকলোৱে মনত ৰাখিবা এতিয়া এসো তাৰ পিছত 37 নম্বৰ কোৱেশ্চনলৈ 37 নম্বৰ কোৱেশ্চন সুধিছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথম গৰাকী ৰজাৰ নাম কি অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথম গৰাকী ৰজাৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মহেন্দ্ৰ বৰ্মন হৈছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথম গৰাকী ৰজাৰ নাম আৰু এওঁ হৈছে বৰ্মন বংশৰ ষষ্ঠজন ৰজা আমি তাৰ পিছত 38 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 38 নম্বৰ কোৱেশ্চন সুধিছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন সুধিছে ইয়াৰ এটো সকলোৱে জানে আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি চন্দ্ৰগুপ্ত মৌৰ্য হৈছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তাৰ পিছত 39 নম্বৰ কোৱেশ্চনটো সুধিছে ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় সকলোৱে জানাইছেগে এতিয়া এসো আজিৰ শেষৰ কোৱেশ্চন অৰ্থাৎ 40 নম্বৰ কোৱেশ্চনলৈ 40 নম্বৰ কোৱেশ্চন সুধিছে মুছলিম লীগ কিমান চনত সংঘটিত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1906 চনত মুছলিম লীগ গঠন হৈছিল সকলোৱে মনত ৰাখিবা এইকেইটা আছিল আজিৰ কোৱেশ্চন আজিৰ এই 40টা কোৱেশ্চনৰ ভিতৰত তোমালোকে কিমান পাৰিলে সকলোৱে কমেন্ট কৰি জনাবা আজি কোৱেশ্চনসমূহ ইমান হাৰ্ড অনা নাই আজি নিশ্চয় সকলোৱে 35 টাৰ ওপৰতে পাৰিব কোনে কিমান পাৰিলে সকলোৱে কমেন্ট কৰি জনাবা ভিডিওটো কেনেকুৱা পালে সকলোৱে কমেন্ট কৰিবা যদি ভাল পালা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু যদি ফেচবুকত ভিডিওটো চাই আছা পেজখন ফলো কৰি ভিডিওটো শেয়াৰ কৰি দিবা আমি 2-3 দিনৰ মূৰে এনেকুৱা ধৰণৰ এখন মডেল কোৱেশ্চন পেপাৰ এতিয়াৰ পৰা অনাৰ চেষ্টা কৰিছো 3-4 দিনৰ মূৰে গতিকে সকলোৱে ভিডিওটো শেয়াৰ কৰি দিব যাতে আমি বিচৰখন আনিবলৈ অলপ ভাল পাওঁ গতিকে সকলোৱে শেয়াৰ কৰি দিব আজিলৈ ভিডিওটো তেন্তে ইমানে ধন্যবাদ